প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই স্বাগতম জনাইছোঁ আৰু এইবাৰ মই উপস্থিত আছোঁ NKTVৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আজিৰ দিনটোত কেনেদৰে সংবাদকৰ্মীসকল কেনেদৰে NKTVৰ কাৰ্যালয়ৰ প্ৰতিগৰাকী সদস্য কেনেকৈ বিহুৰ আখৰাত ব্যস্ত হৈছে কেনেকৈ বিহু মাৰিছে হুঁচৰি মাৰিছে সেইসমূহ পৰিৱেশ এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ NKTVৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত এইদৰে প্ৰতিগৰাকী সদস্যই NKTVৰ এইদৰে বিহুত এনেদৰে ব্যস্ত হৈছে মই অকণমান পৰিৱেশটো দৰ্শকসকলক দেখাম তাৰ পাছতেই কথা পাতিবলৈ চেষ্টা কৰিম NKTVৰ মুখ্য কাৰ্যালয়ৰ প্ৰায় মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ লগত ৰাকেশ আছে মই অকণমান কথা পাতিম তেওঁলোকৰ লগত সদস্য আমাৰ সদস্যসকলৰ লগত আৰু এই মুহূৰ্তত NKTVৰ দৰ্শকসকলক দেখাইছোঁ পাৰ্থপ্ৰতিম শৰ্মা আছে গোটেই নেতৃত্ব পাৰ্থপ্ৰতিম শৰ্মাই লৈছে কালিৰ পৰা যথেষ্ট ব্যস্ত আৰু আজিও আপুনি নেতৃত্ব লৈছে এই গোটেই বিহুটোত কি ক'ব বিহু মানে আমি ঘৰৰ পৰা আঁতৰত থকা আৰু ঘৰৰ পৰা আঁতৰত থাকি এই গোটেই মানুহখিনি আমাৰ পৰিয়াল আৰু সেই পৰিয়াল পৰিযোজনৰ মাজতে আমি বিহু গাইছোঁ কল্প সকলোকে শুভেচ্ছা জনাইছোঁ আপোনাৰ জৰিয়তে অসমবাসীলৈ আৰু বিহুৰ মাজলৈ গৈছোঁ ধন্যবাদ দীপেন আছে মাজুলীৰ ল'ৰা ঘৰত যাব পৰা নাই কেনেকুৱা তুমি সদায় কাউণ্টডাউন দি থাকা 1 2 3 গো আৰু আজি নিজেই বিহুৰ আখৰাত ভাল লাগিছে কিয়নো ঘৰৰ পৰা আমি বাহিৰত আছোঁ অফিচতে আমি ঘৰৰ আগতে ফূৰ্তি কৰিছোঁ গাঁৱত যিটো পৰিৱেশ গুৱাহাটীতে সৃষ্টি কৰি আছে বহুত ভাল লাগিছে ইয়াত বিহু মাৰি কৌশিক এজন ভাল ঘোষক কৌশিক আৰু তাৰ মাজতে এগৰাকী সংবাদকৰ্মী সমান্তৰালকৈ আজি বিহুৰ দেশত আহিছে আজি বিহুৰ দ্বিতীয়টো দিন কেনেকুৱা নিশ্চয়কৈ বহুত ভাল লাগি আছে আৰু ঘৰৰ পৰা দূৰত থাকি দ্বিতীয়খন ঘৰ আমাৰ অফিচটো গতিকে ইয়াতে আমি সকলোৱে বিহু নাচিছোঁ বিহু গাইছোঁ আনন্দ কৰিছোঁ আৰু সকলোকে ৰঙালী শুভেচ্ছা জ্ঞাপন কৰিছোঁ জীৱনবোৰ ৰঙীন হৈ পৰক ধন্যবাদ জনাইছোঁ জগদীশ দা আছে মই অকণমান পৰিৱেশসমূহ দেখাম উদীপ্ত আছে মোৰ অতিথ্য উদীপ্তৰ লগত অকণমান কথা পাতিম উদীপ্ত কেনেকুৱা প্ৰথমে সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসমীয়া যি নতুন বছৰ বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে দিনবোৰ ভাল হওক যিহেতু ইতিমধ্যে কল্প উল্লেখ কৰিছেই যে ঘৰৰ দিনটোলৈ অকণমান উভতি যাবলৈ চেষ্টা কৰিছোঁ যিহেতু ঘৰত নাই অফিচত অকণমান কৰ্মব্যস্ততাৰ মাজতে অকণমান সময় উলিয়াই এফাকি বিহু যি আমাৰ স্বাভিমান বিহু সেই বিহু অকণমান আমি চেষ্টা কৰিছোঁ আৰু বিশেষকৈ সকলো ব্যস্ত হৈ পৰিছে আৰু কেমেৰা সহযোগী ৰাকেশে ইতিমধ্যে দেখুৱাইছে সমগ্ৰ দৃশ্য দেখুৱাইছে আৰু এয়াই আনন্দ এয়াই মাদকতা আৰু যিহেতু ঘৰৰ পৰা আঁতৰত আছোঁ যদিও ইমানখিনিতে আমি সন্তুষ্ট বুলি নিজকে ভাবিবই লাগিব ধন্যবাদ উদীপ্ত জগদা আছে অকণমান জগদীশ দা এশাৰী বাইক কৰে সকলোলৈ NKTVৰ প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু উল্লেখ জনাইছোঁ নতুন বছৰটো অসমীয়া নৱবৰ্ষ সকলোৰে ভাল হওক আমি ব্যস্ততাৰ মাজত থাকোঁ তাৰ মাজতে অকণমান আমিও ৰঙালী বিহুৰ আনন্দ লৈছোঁ এনেদৰে ধন্যবাদ যুৱতীসকল আছে মই কথা পাতিম তাৰ মাজতে আমাৰ জ্যেষ্ঠ যিসকল সাংবাদিক তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বশিষ্ঠদেৱ ফুকন আছে প্ৰতিবাৰে ঘৰলৈ যায় এইবাৰ যাব পৰা নাই ঢকুৱাখানাত ঘৰ অকণমান দুখ লাগিবই ঢকুৱাখানা ল'ৰা যাতে আৰু ঢকুৱাখানাত বুলি ক'লে বিহুৰ কথাটো আহে গতিকে কৰ্মব্যস্ততাৰ বাবে আজি যাব পৰা নাই কিন্তু মিছ কৰিছোঁ যদিও এই ধৰণৰ পৰিৱেশে মিছ কৰিবলৈ সুযোগটো নাই দিয়া ইমান ব্যস্ততাৰ মাজত সকলোৱে অলপমান সময়লৈ ফূৰ্তি কৰিছোঁ ভাল লাগিছে সঁচা অৰ্থতে আমাৰ এনেকুৱা হোৱা নাই যে বিহুটো আমি ক'ৰবাত মিছ কৰিছোঁ কৰ্মব্যস্ততাৰ মাজতো বিহু কৰিছোঁ কৰি থাকিম ফাটৰ বিহুত যাব ৰাইজ ৰৈ আছে আপোনাৰ কাৰণে নিশ্চয় ফাটৰ বিহু ঢকুৱাখানাৰ ঐতিহ্য ঢকুৱাখানাৰ এটা ঐতিহাসিক পৰম্পৰা গতিকে সকলো ঢকুৱাখানাৰ ফাটৰ বিহু চাবলৈ যাব সমগ্ৰ অসমবাসী যাব অসমৰ বাহিৰৰ স্থানৰ পৰা মানুহ আহে গতিকে আমি আশা কৰিম মই ইয়াৰ জৰিয়তে সকলোৰে অনুৰোধ জনাম ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটৰ বিহু চাবলৈ আপোনালোকে আহক বহাগৰ শেষৰ 3টা দিনত খুব উলহ মালহেৰে উদযাপন কৰা হয় এইবাৰো কৰা হৈছে গতিকে সকলোকে আমি দীপাংকৰ কলিতাই যথেষ্ট ব্যস্ত ঘৰ শিৱসাগৰত যাব পৰা নাই টিভিতে শিৱসাগৰৰ অনুষ্ঠিত হোৱা বিহু চাই আছা কেনেকুৱা প্ৰথম কথা আমাৰ কোনো বন্ধ নাই আমাৰ কোনো উৎসৱ পাৰ্বণ নাই কিন্তু হেঁপাহৰ বিহুটো বা প্ৰতিভাহন বিহুটো আমি কেনেকৈ এৰাইছিলোঁ তাতে মোৰ ঘৰ শিৱসাগৰত য'ত আচলতে বিহুৰ একেবাৰে মূল ঠাই গতিকে শিৱসাগৰলৈ যাব পৰা নাই তথাপি কামৰ ব্যস্ততাৰ মাজতে অকণমান সময় আমি সকলোৱে মিলিজুলি নাচিছোঁ বাগিছোঁ আৰু ৰঙালীৰ যি ৰং সেয়া আমি সকলোৱে উপভোগ কৰিছোঁ আৰু যিসকল ঘৰলৈ যাব পৰা নাই সকলো ইয়াত আছোঁ আৰু ইয়াত কেৱল এটা স্থানৰে নহয় অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো প্ৰান্তৰে আমাৰ সংবাদকৰ্মীসকল আছে ভিতৰত কাম কৰি থকা বাহিৰত কাম কৰি থকা আৰু সকলোৱে লগ হৈ আজি এনেধৰণে আমি বিহু নাচিছোঁ সকলোলৈ ধন্যবাদ দীপাংকৰ মই ধন্যবাদ জনাইছোঁ অকণমান মই যুৱতীসকল আছে কথা পাতিম গৈছা আৰু এতিয়া বাতৰি পঢ়ি আছা তাৰ মাজতে বিহু নাচিছা কেনেকুৱা অনুভৱ তাকে বিহু বুলি ক'লে অসমীয়াৰ গা 7খন 8খন কিন্তু পূজা বিহু বুলি ক'লে আমাৰ যেহেতু অকণমান দায়িত্ব বা কৰ্তব্য বেছিকৈ হয় বা আমি অনুভৱ কৰোঁ তাৰ মাজতো বাপতি আহোন বিহুটি আমি
উদযাপন কৰিবই লাগিব মোৰ বাৰু সৌভাগ্য হ'ল ঘৰলৈ গ'লোঁ আহিলোঁ আহি ৰাতিপুৱা নিউজ পঢ়িলোঁ এতিয়া অকণমান আমাৰ সতীৰ্থসকলৰ সৈতে জ্যেষ্ঠসকলৰ সৈতে বিহু এপাক নাচিছোঁ ভাল লাগিছে ধন্যবাদ মই কৈছোঁ এই ভায়লিনা আছে অকণমান কথা পাতিম ভায়লিনা বৰ ধুনীয়া গীত গায় এখন ঘৰৰ বোৱাৰী যথেষ্ট দায়িত্ব আছে তাৰ মাজতে ইয়াত বিহু নাচিছা ভাল লাগিছে অফিচতে আমি বিহু মাৰিছোঁ যদিও সকলোৰে ঘৰ দূৰত সকলো যাব নোৱাৰে ঘৰত অফিচৰ কামৰ কাৰণে আজি এনেকৈ চবেই মিলি আমি বিহু মাৰিছোঁ খুব ভাল লাগিছে সকলো ধন্যবাদ আৰু এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে গণেশগুৰিস্থিত NKTVৰ মুখ্য কাৰ্যালয় আৰু NKTVৰ মুখ্য কাৰ্যালয়ত এইসকল সতীৰ্থই আজিৰ দিনটোত বিহু একেলগে বিহু মৰা দেখা পোৱা গৈছে আমি NKTVৰ দৰ্শকসকলক পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ